মাতৃত্ব হোৱাটো বহুত ডাঙৰ কথা হয়নে? মাক এজনী হৈ পিনে ল'ৰা ছোৱালী চম্ভালা ডাঙৰ কৰা বহুত ডাঙৰ দায়িত্ব। বিবাহিতা জীৱনৰ পিছত যেতিয়া মাতৃত্ব জীৱন উপভোগ কৰাৰ পিছত যেতিয়া 9 মাহ 9 দিন গৰ্ভত লৈ পুত্ৰ বা ছোৱালী সন্তান এটি জন্ম দিয়ে, তাৰপিছত জন্ম 2-3 দিন পিছত যদি সেই সন্তানটিৰ মৃত্যু হয়, তেতিয়া মাতৃগৰাকী কেনেকুৱা অৱস্থালৈ গুচি যায় সেই মাতৃগৰাকীয়ে গম পায়। আৰু তাৰ পাছত যদি সেই মাতৃত্ব তাই হোৱাৰ সময়ত চিজাৰিং হ'ব লাগে আৰু নৰ্মেলেই হয়, তেতিয়া আকৌ তাৰ দেহাৰ বেদনা, ইপিনে মনৰ বেদনা, কোনপিনে তাই সহ্য কৰিব? সেয়ে ভগৱানে সকলোকে কওঁ মই, ভগৱানেও যেন কাকো এনেকৈ মাতৃত্ব দুখ নিদিয়ে। ভগৱানে যেতিয়া পঠায় পৃথিৱীলৈ, তাই যেন ভালদৰে পঠায়, ভালকৈ থাকে মাকৰ লগত সুখ শান্তি চিৰজীৱনলৈকে। দুদিনৰ আলহী হৈ আহিলে মাক বহুত দুখিত হ'ব লগা হয়। তাই সেই দুখেই সহ্য কৰিবনে? পৃথিৱী এৰি থৈ যোৱা সেই কণমানি নাবালিক শিশুটিৰ কথাই দুখত থাকিব? কেনেকুৱা দুখ বিদাৰক কাহিনী এজনী মাতৃহে গম পায়। হয়তো সেই মাতৃত্ব যদি শিশুটি পৃথিৱী এৰি থৈ গুচি যাব লগা নহয়, তাইক ডাঙৰ কৰা, হাগা মোটাৰ পৰা কাপোৰ ধুই ডাঙৰ কৰা, তাৰপিছত তাইৰ পেটৰ বেদনা, সেইপিনে পেটত তাই চিলাই থাকে, সেই পেটৰ বেদনা সকলোখিনি সহ্য কৰিব লগা হয়। এনেকৈয়ে যেতিয়া 2 বছৰমান গুচি যায়, তেতিয়া তাই বা ল'ৰাটোৰ স্কুলৰ দায়িত্ব আহি পৰে। তেতিয়া তাই ভাবে মোৰ ল'ৰাটোক বা ছোৱালীটোক কোনখন স্কুলত পঢ়াম, ভাল এখন স্কুলত দিয়াৰ কথা চিন্তা কৰে। এনেকৈয়ে গুচি যায় মাতৃত্বৰ জীৱন। এবাৰ মাতৃত্ব হোৱাৰ পাছত তাই সকলোখিনি সুখ দুখ কষ্ট এৰি দিব লগা হয়। চব ল'ৰা ছোৱালীটোৰ নামত উচৰ্গা কৰি দিয়ে। এনেকৈয়ে ডাঙৰ কৰি এদিন যেতিয়া তেওঁ নিজৰ ভৰিত থিয় হ'ব পাৰে, তেতিয়া মাকজনীৰ কথা নাভাবি তেওঁ বিবাহ যেতিয়া কৰে,